Hello students, মই ৰিমা ভৰালী আজি মই লৈ আহিছো Beginners English 1 or lesson 6 Let's stay healthy এই পাঠটিত কিনো আছে চাওঁছো না হা ইয়াতে কি দেখিছো এখন ছবি দেখিছো ইয়াতে কি কৈছে Look at the picture ছবিখনলৈ চোৱাচোন কি দেখিছা মই কৈ গৈছো হয় নে নহয় চাবাচোন কি দেখিছো এটা ঘৰ দেখিছো না a house আৰু ঘৰৰ ওচৰত কি কৰিছে বাৰু এই ছোৱালীজনীয়ে মুখ ধুইছে wash তাৰ পিছত আৰু ইহতে কি কৰিছে বাৰু ব্ৰাশ কৰিছে না ব্ৰাশ তাৰ পিছত ইয়াতে কি দেখিছো ছোৱালীজনীয়ে গা ধুইছে বাথ গা ধুইছে তাৰ পিছত এই ছোৱালীজনী কি কৰিছে গাই গৰুজনী খা খুৱাইছে না তাৰ পিছত এই লৰাজনী কি কৰিছে গছত পানী দি আছে হয়নে ওয়াটাৰিং তাৰ পিছত এই মহিলাগৰাকী কি কৰিছে ঝাৰু লৈ আছে না সাফা কৰি আছে ক্লিনিং কৰি আছে ন আকৌ এই হতে কি কৰিছে বাৰু বটল বিলাক পেকেটত ভৰাই আছে বেগত ভৰাই আছে হয়নে তোমালকে ভৰুৱা নে নাই ইহতে বটল ভৰাই আছে আৰে লৰাজনী কি কৰিছে ডাস্টবিনত জাবৰ পেলাইছে তোমালকে পেলুৱা নে জাবৰ এতে জাবৰ পেলাইছে আৰু ইহতে কি আছে ইয়াতে মাকে আৰু ছোৱালীজনীয়ে কাপোৰ মেলিছে কাপোৰ ধুব লাগে সাফা কাপোৰ পিন্ধিব লাগে আৰু এইদৰে কাপোৰ ৰদত মেলি দিব লাগে হয়নে তাৰ পিছত কি আছে চাওচোন ইয়াতে কিছুমান প্ৰশ্ন দিছে হয়নে প্ৰশ্ন কেইটা মই পঢ়ি দিছো চাই যাবা লেটস টক কথা পাতো আহা আমাক কথা পাতিবলৈ দিছে এবাৰ পঢ়ি দিছো চোৱা What do you see in the picture? ছবিখনত তোমালোকে কি দেখিছা? আমি কি দেখিছিলো বাৰু? সকলোৱে কিবা নহয় কিবা কাম কৰি আছে। এই কামবোৰ কিয় কৰোনো বাৰু আমি যে wash কৰিব লাগে, brush কৰিব লাগে, গা ধুব লাগে, তাৰ পিছত সাফা কৰি ৰাখিব লাগে, কাপোৰ ধুই মেলিব লাগে। এইবোৰ আমি কৰিলে আমাৰ স্বাস্থ্যৰ কাৰণে ভাল। সুস্বাস্থ্যৱান তেতিয়াহে হ'ব যেতিয়া এই ধৰণৰ কামবোৰ আমি কৰো যদি আমি লেতেৰা কৈ থাকো তেতিয়া আমাৰ বেমাৰ হ'ব আৰু যদি বেমাৰ হয় তেতিয়া আমি স্বাস্থ্যৱান বুলি ক'ব নোৱাৰো তাৰ পিছত আকৌ স্বাস্থ্যৱান হ'বলৈ কি কৰিব লাগিব সাফ-চিকুণতা ৰাখিব লাগিব আৰু লগতে আমাৰ ওচৰে পাজৰে থকা গছবনৰো আমি যত্ন ল'ব লাগে আৰু কি দেখিছো আমাৰ ঘৰচীয়া প্ৰাণীবোৰৰো যত্ন ল'ব লাগে আমি দেখিলো নে ইয়াৰ পিছত কি আছে চাও Do you brush your teeth every day? তুমি সদায় ব্ৰাশ কৰা নে আমি সদায় ব্ৰাশ কৰিব লাগে ময়ো কৰো তোমালোকেও কৰা নে আনসাৰত কি কম Yes I do তাৰ পিছত খুদিছে Do you wash your hands before having your meals? তোমালোকে খোৱাৰ আগতে হাত ধোৱা নে আমি খাদ্য খোৱাৰ আগতে হাত ধুব লাগে মই ধু তোমালোকেও ধুবা আৰু যেতিয়া আমি ধু উত্তৰত কি কম Yes I do তাৰ পিছত খুদিছে Do you have a bath every day তোমালোকে সদায় গা ধোৱা নে আমি সদায় গা ধুব লাগে আৰু আনসাৰত কি হ'ব হেকানে Yes I do Do you wash your hands and feet after playing outdoors তোমালোকে ঘৰৰ বাহিৰত আউটডোৰ মানে ঘৰৰ বাহিৰৰ খেলৰ কথা কৈছে ঘৰৰ বাহিৰত যদি খেলা ঘৰলৈ উভতি আহি হাত ভৰি ভালদৰে ধোৱা নে ধুব লাগে আৰু যেতিয়া তোমালোকে ধোৱা আনসাৰত কবা Yes I do কোনোবাই নুধুৱা নেকি তেতিয়া কি কবা জানা No I don't কিন্তু তোমালোকে ধুবা লেতেৰাকৈ থাকিব নালাগে লেতেৰাকৈ থাকিলে আমাৰ স্বাস্থ্যৰ কাৰণে অপকাৰী নহয় নে এতিয়া পিছৰ প্ৰশ্নলৈ যাও Do you wear clean clothes তোমালোকে সাফা কাপোৰ পিন্ধানে আনসাৰ কি দিম যদি কাপোৰ পিন্ধু সাফাকৈ হ'ব Yes I do তোমালোকে সাফা কাপোৰ পিন্ধিবা সাফা কাপোৰ পিন্ধিব লাগে তাৰ পিছত চোৱা Do you keep a handkerchief with you তুমি তোমাৰ লগত এখন ৰুমাল ৰাখানে আমি নিজৰ লগত এখন ৰুমাল ৰাখিব লাগে সাফ-চিকুণতাৰ এটো এটা বহুত দৰকাৰী বস্তু তোমাৰ যদি চৰ্দি লাগে তেতিয়া হাত মুছিব লাগিব
নাক মুচিব লাগিব তেতিয়া কি কৰিবা ৰুমাল লাগিব হয় না নহয় আৰু তুমি যদি হাতখন ধুইছা সেইখন মুচিবলৈওতো ৰুমাল লাগে নহয় নে গতিকে এখন ৰুমাল আমাৰ লগত সদায় ৰাখিব লাগে আৰু আনসাৰত কি কম যদি আমাৰ লগত ৰুমাল থাকে তেতিয়া আমি কম yes I do আৰু যদি নাই কি কবা no I don't কিন্তু ৰাখিবাই এতিয়া আগবাঢ়িছো let's recite আবৃত্তি কৰো আহা মই এবাৰ গাই দিছো শুনিবা early to bed early to rise make some man healthy wealthy and wise ভাল লাগিছে নে গাবলৈ চেষ্টা কৰিবা এতে কিনো দিছে এবাৰ পঢ়ি দিছো early to bed মানে সোনকালে শুব লাগে early to rise সোনকালে উঠিব লাগে rise মানে উঠা make some man আৰু এই মানুহক কি কৰিব healthy wealthy and wise healthy মানে স্বাস্থ্যৱান wealthy মানে ধনী আৰু wise মানে জ্ঞানী গতিকে তোমালোকে সোনকালে শুবা আৰু সোনকালে উঠিবা আৰু তেতিয়া তোমালোকৰ স্বাস্থ্য ভালে থাকিব তোমালোকৰ জ্ঞানো বাঢ়িব ধৰিব পাৰিছা তাৰ পিছত আমি আগবাঢ়িছো ইয়াতে কৈছে let's read the rhyming words ইয়াতে rhyming words দিছে rhyming word মানে একে একে উচ্চাৰণ হোৱা মই পঢ়ি দিছো তোমালোকে শুনি যাবা ইয়াতে প্ৰথমে কি দিছে বাৰু rise wise bed fed make cake man ran তোমালোকে এইদৰে পঢ়িবাচোন তাৰ পিছত কি আছে চোৱা which picture shows good habits কোনখন ছবিয়ে good habits বা ভাল অভ্যাসৰ কথা কৈছে good habits আমি কিয় গঢ়ি তুলিব লাগে জানানে তোমালোকে নিশ্চয় গম পাইছা স্বাস্থ্য ভালে থাকিবলৈ গতিকে কোনখন ছবি হ'ব প্ৰথমে আমি চাও কি কি আছে এখন ছবিত কি দেখিছো ব্ৰাছ কৰিছে হাত ধুই খাইছে পঢ়া শুনা কৰাৰ পৰা আদি কৰি গোটেইখিনি দেখিছা ইয়াতে ডিসিপ্লিন মেইনটেইন কৰিছে ন ভালদৰে কৰিছে একো উৎপাত কৰা নাই ইয়াতে কিন্তু কি কৰিছে লেটেৰাকে আছে হাত ধোৱা নাই লেটেৰাকে খাইছে হয়নে খেলিছে লেটেৰাকে ইয়াতেও এনেকৈ থাকিলে ভাল নে এনেকৈ এনেকৈ আমি কি কৰিব লাগিব গুড হেবিটস এনেকৈহে থাকিব লাগে এইদৰে লেটেৰাকৈ থাকিব নালাগে ভালকৈ থাকিব লাগে হয়নে ইয়াতে ভালকৈ থাকিছে ব্ৰাছ কৰিছে হাত ধুইছে ইয়াতে ভালৰে কথা পাতিছে হয়নে শেয়াৰিং কৰিছে গতিকে কোনখন হ'ব গুড হেবিটৰ এইখন তাৰ পিছত কি আছে চাওচোন আহা ইয়াতে কৈছে চুজ দ্য গুড হেবিট ইয়াতে দুটা হেবিটৰ কথা আছে কোনটো গুড কোনটো ভাল প্ৰথমে পঢ়ি দিছো তোমালোকে শুনি যাবা we should brush our teeth every day আমি আমাৰ দাঁত সদায় ব্ৰাছ কৰিব লাগে ইয়াতে কি কৈছে we should not brush our teeth every day আমি সদায় ব্ৰাছ কৰিব নালাগে লাগে নে নালাগে বাৰু আমি সদায় ব্ৰাছ কৰিব লাগে তেতিয়া আমাৰ দাঁত ভালে থাকিব হয়নে গতিকে আমি কোনটো দিম এ নে বি দিম এ দিম অপচন এ আমি কি কৰিব লাগে we should brush our teeth every day আমি সদায় দাঁত ব্ৰাছ কৰিব লাগে বুজি পালানে ভাল লাগিছে নে তোমালোকে ভালদৰে পঢ়িবা আজিলৈ এৰিছো